ফেন ক্লাবৰ জৰিয়তে গ্ৰীষ্মকালীন পাঠদান ইয়াত 20 দিনীয়া পাঠদান হ'ব, যেহেতু ইয়াত ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে চলিব। কাৰ উদ্যোগত হৈছে এইটো মোৰ নিজৰ নামে ক'ব লাগিব, কমলালক্ষী ফেন ক্লাবৰ উদ্যোগত, তেওঁলোকৰ সহায় সহযোগিতাত। কোন ক্লাছৰ পৰা কোন ক্লাছলৈকে? ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে। বিভিন্ন বা অকণমান হাইৱে বা চাৰিআলি জেগাবিলাক যোনবিলাক মানে টাউন এৰিয়াবিলাকত তাত বিনামূলীয়া পাঠদান কৰাতকৈ মই এইখন জেগা এইকাৰণে বাছি ল'লোঁ যে ইয়াৰ ভিতৰ অঞ্চলবিলাকৰ মানে স্কুলবিলাকো ক'ৰবাত বা টিউশ্যনৰ ক্ষেত্ৰত বা দূৰ হয়। মই ভাবিছোঁ এইখন মধ্য এৰিয়াত ল'লে আপোনাৰ জকাই বোৱাৰ পৰা বালি জকাই বোৱা কলিয়াৰ পৰা সকলোখিনি ইয়াত ল'ৰা ছোৱালী মানে আহিব পৰাৰ সুবিধাটো মই দেখা পালোঁ, গম পালোঁ। সেইকাৰণে মই ইয়াত ভাবিলোঁ এইখন মানে স্কুলতে বেষ্ট হ'ব। আৰু আজিতো আপোনালোকে দেখিছে ল'ৰা ছোৱালীও বহুত আগ্ৰহী হৈছে, আহিছে, অভিভাৱকসকল সহযোগ দিছে। মই এইখন জেগাৰ স্থানীয় বাসিন্দাসকললৈ সকলোলৈকে মই আন্তৰিকতাৰে মই ধন্যবাদ জনাইছোঁ। আৰু এই প্ৰচেষ্টাৰ যোগেদি তেওঁলোকে উপকৃত হ'ব বুলি মই ভাবিছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যতৰ মই কামনা কৰিছোঁ। আৰু এই যিটো সেইটোৰ সুবিধাৰ কাৰণে মই তেওঁলোকক সেইটো হাতত প্ৰচেষ্টা ল'লোঁ আৰু ইয়াত ভাল ভাল আমাৰ শিক্ষকসকলকো লগ পালোঁ। আৰু এখন স্কুলৰে প্ৰধান শিক্ষক আমাৰ ৰঞ্জন মিলি ডাঙৰীয়া, এখন স্কুলৰে আমাৰ সহকৰ্মী নহয় সহশিক্ষক হীৰামণি পগাক ডাঙৰীয়া, তেওঁলোকো উপস্থিত আছে। আৰু লগতে আমাৰ স্থানীয় বাসিন্দাৰ অভিভাৱকসকলকো আহিছে। চবেই মোক আন্তৰিকতাৰে ধন্যবাদ জনাইছে আৰু তেওঁলোকৰ সহযোগ কৰাৰ বাবে মই তেওঁলোকলৈকেও নথৈ ধন্যবাদ জনাইছোঁ। বুজিব পৰাকৈ আমাৰ এলেকাৰ প্ৰায়বোৰ 100% ছাত্ৰ ছাত্ৰীয়ে হ'ল মিচিং ক্লাব, ভালকৈ অসমীয়া ভাষাও ক'ব নাজানে, অসমীয়া ভাষাও ভালকৈ ওচৰকৈ শিকিব পঢ়িব নাজানে। গতিকে অহা সৰলকৈ খুব মানে অহা সৰলকৈ বুজিব পৰাকৈ খুব কম সময়ৰ ভিতৰত যাতে এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিব বুলি মই আশা ৰাখিছোঁ। অধিকটো এটা অৱদান বুলি আমি ব্যাখ্যা দিছোঁ। লগতে ইয়াত জড়িত থকা যিসকল যুৱক তেখেতসকলকো এই অনুষ্ঠানত বা এই শিবিৰত পাঠদানৰ যিটো বিনামূলীয়া শিবিৰ তাৰ সহায় আগবঢ়াই তাৰ খবৰ এটা ৰাখি শিক্ষকসকলকো আমি তাৰ খবৰ ৰাখি সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই সময় যিটো তাকৰ মই আৰু আজিৰ সভাপতিত্ব কৰা এখন স্কুলৰে